450টা আত্মসহায়ক গোট 450টা আত্মসহায়ক গোটে এই ধনৰাশি লাভ কৰিছে। চেক বিতৰণ কৰা গাহৰি, হাঁহ, মুৰ্গী, ছাগলী, গৰু টোটেল 450টা মানে 10জনীয়া একোটা গোট 4,500 জন। আৰু আমি নুমলীগড় ৰিফাইনেৰী CSR ফাণ্ডৰ পৰা তেনেধৰণে কিছু ফাণ্ড পাইছোঁ, সেইটোৰ জৰিয়তেও আৰু কিছু সংখ্যক লোকক চৰকাৰীভাৱে সেইখিনি দিয়া নাই, সেইখিনিও পাব যিখিনি বাদ পৰিছে মানে যিখিনি আবেদন কৰিছিলে যাৰ কোনো তেনেকুৱা ফল যাৰ নাই সেইখিনিও আজিতো টোটেল আমাৰ 10 crore 50 লাখ আছিলে, তাৰ মাজৰ পৰা এইখিনি দিয়া হৈছে। আমি সম্পূৰ্ণ প্ৰস্তুত। চিট শ্বেয়াৰিঙৰ কথাটোতো হৈ যাব, সেইটো আমি কোড অফ কণ্ডাক্ট লাগু হোৱাৰ পিছতেই কৰিম বুলি আমি ঠিক কৰি ৰাখিছিলোঁ। কাৰণ একো নাই, চিটটো মই আগৰ পৰা কৈ আহিছোঁ যে আমি চাই ল'ম ক'ত আমাৰ জিকাৰ সম্ভাৱনা আছে, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিহে আমি নিৰ্বাচন। ৰাইজৰ দল বুলি কিবা দল আছে নেকি ইয়াত? সেইবিলাক অভিযোগৰ কোনো সত্যতা নাই। আপোনালোকে মোৰ দিয়াৰ যিখিনি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিখিনি মই ভাবোঁ যে 90% ৰূপায়িত হৈছে। অগপই একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যি আঞ্চলিক স্বাৰ্থ সুৰক্ষাৰ কাৰণে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে, সংগ্ৰাম কৰি আহিছে। আপোনালোকে জানে যে বৰ্তমান সময়ত আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। মিত্ৰতা মানে আত্মসমৰ্পণ নহয়, আঞ্চলিকতাবাদী চৰিত্ৰ বিসৰ্জন দিয়া নহয়। কাৰণ মিত্ৰতাৰে আজি কেৱল আমিয়ে চৰকাৰ চলাইছোঁ এনেকুৱা নহয়, দেশৰ বিভিন্ন প্ৰান্তত এনে মিত্ৰতা হৈছে। আমি নিজৰ আদৰ্শ অটুট ৰাখি, নিজৰ চৰিত্ৰ অটুট ৰাখি ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আমি মিত্ৰতাত আছোঁ। আৰু মিত্ৰজোঁটৰ চৰকাৰখনে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে যিমানখিনি কাম কৰিছে এই 5 বছৰীয়া কাৰ্যকালত, স্বাধীনতাৰ পিছত কোনো এখন চৰকাৰে ইমান কাম কৰিবলৈ পৰা নাছিল। অসমৰ মানুহে ক'ব, তেওঁলোকেতো আৰু ক'বই, তেওঁলোকক কোনো কথা ক'বলৈ আচলতে ৰাস্তাই নাই। কাৰণ কংগ্ৰেছকতো দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে ক্ষমতা দিছিল স্বাধীনতাৰ পিছৰ দশক কেইটাত। আজি বোকাখাটতে এটা কাম তেওঁলোকে দেখক এই কামটো কৰিছিলে বুলি, এটা কাম, এই ষ্টেডিয়ামখনেই বনালে নে হস্পিটেলেই বনালে নে কি বনালে, কি কৰিলে, নে ৰাস্তা বনালে নে দলং বনালে নে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান কিবা গঢ় লৈ উঠিল? যি হৈছে আমাৰ দিনত হৈছে। মই নিজে আনন্দিত হৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন আমাৰ চৰকাৰখনে পশু চিকিৎসা বিভাগৰ জৰিয়তে এই আঁচনিটো অন্যান্য দুটা সমষ্টিৰ লগতে ইয়াতো লৈছিল আৰু সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে আমি আজি আগবাঢ়িছোঁ। আৰু ইয়াৰ জৰিয়তে আপোনালোকে গম পাইছে যে 450টা ছেল্ফ হেল্প গ্ৰুপ সদ্যহতে নিৰ্বাচিত হৈছে, য'ত 4,500 যুৱক যুৱতীয়ে যুৱক যুৱতী সংস্থাপিত হ'ব। এইটো এটা ডাঙৰ স্কিম। আৰু ইয়াৰ উপৰিও আমি নুমলীগড় ৰিফাইনেৰীৰ লগত আমি কথা বতৰা পাতিছিলোঁ। নুমলীগড় ৰিফাইনেৰীও CSR ফাণ্ডৰ পৰা এনে কিছু ছেল্ফ হেল্প গ্ৰুপক দিয়াৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছিল, আৰু সেই কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে। মহকুমাধিপতিৰ লগত যোগাযোগ কৰি আমাক এই বিষয়ে জনাইছে মহকুমাধিপতি ডাঙৰীয়াই আৰু জিলা পশু চিকিৎসা বিষয়াই যে আবেদন কৰা সকলোৱে পোৱা নাই, যিহেতু 450টা গ্ৰুপে পাইছে। বাকীখিনিক নুমলীগড় ৰিফাইনেৰী সেই CSR ফাণ্ডৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হ'ব, যিখিনি বাকী থাকি গ'ল।